আজি আহক তিল দিয়া মুৰ্গী মাংস বনাওঁ। নহৰু, আদা, কেঁচা জলকীয়া, ধনিয়া আৰু নিমখ পেষ্ট বনাই ল'লোঁ। আধা কেজি মুৰ্গী মাংসত এই পেষ্টখিনি মিক্স কৰি এঘণ্টাৰ বাবে মেৰিনেট হ'ব দিলোঁ। এতিয়া 4টা পিঁয়াজ লৈছোঁ। পিঁয়াজকেইটা টুকুৰা টুকুৰাকৈ কাটি মিক্সিত পেষ্ট বনাই ল'লোঁ আৰু এখন কেৰাহীত মিঠাতেল দি তাতে পেষ্টখিনি দি ভালকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই হোৱাৰ পাছতে তাতে নিমখ আৰু ছানৰাইজৰ মিট মছলা দিলোঁ। তেজপাত, কেঁচা জলকীয়া দি আকৌ ভালকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া এইখিনি ফ্ৰাই হৈ থাকোঁতে মেৰিনেট কৰি থোৱা মুৰ্গী মাংসখিনি দি ফ্ৰাই হ'বলৈ দিলোঁ। যেতিয়া ভালকৈ মাংসখিনি ফ্ৰাই হ'ল তেতিয়া ঢাকি দিলোঁ। অলপ সময় পিছত ঢাকনটো উঠাই সিজা নিচিনা দেখিলোঁ যেতিয়া তাতে মই এতিয়া তিলখিনি দি দিলোঁ আৰু এই তিলখিনি দি আকৌ ভালকৈ মিক্স কৰি ফ্ৰাই কৰি লৈ যেতিয়া দেখিলোঁ অকণমান তেলটো ওলাইছে তাতে ছানৰাইজ জালুকৰ গুড়ি দিলোঁ। জালুকৰ গুড়িখিনি মিক্স হোৱাৰ পাছত মই এতিয়া কেঁচা মিঠাতেল দিছোঁ প্ৰায় 4-5 চামুচমান। এতিয়া ভালকৈ সিজিয়ে গ'ল, খুব ধুনীয়া এটা গোন্ধ ওলাইছে। ওপৰত ধনিয়া কাটি গৰম ভাতৰ লগত মজাছে খালোঁ।